Hello my dear friends, আপোনালোক সকলোকে আপোনালোকৰ প্ৰিয় YouTube চেনেল নুৰুল আলম নাজলৈ আন্তৰিক স্বাগতম জনাইছো। আজি আমি এই ভিডিঅ'টিত ডিৰেক্টৰ অফ হেল্থ সাৰ্ভিস এক্সামিনেশন 2022 ৰ বাবে কেইটামান দৰকাৰী মাল্টিপল চয়েস কোৱেশ্চনছ ইয়াতে লোৱা হৈছে আৰু এই প্ৰশ্নসমূহ আসাম পলিটি অসমৰ ৰাজনীতি সম্পৰ্কে দিয়া আছে। আপোনালোকে ভিডিঅ'টি সম্পূৰ্ণকৈ চাব, নিশ্চয়কৈ উপকৃত হ'ব। আহকচোন বাৰু প্ৰশ্ন উত্তৰসমূহ জানি লওঁ। প্ৰথম প্ৰশ্ন দিয়া আছে, অসমৰ স্বীকৃতিপ্ৰাপ্ত প্ৰথমটো আঞ্চলিক ৰাজনৈতিক দলৰ নাম কি? ফাৰ্ষ্ট ৰিজনেল পলিটিকেল পাৰ্টি অফ আসাম। অসমৰ এই আঞ্চলিক ৰাজনৈতিক দলটোৰ নাম কি? ইয়াতে দিয়া বিকল্পসমূহৰ ভিতৰৰ শুদ্ধ উত্তৰটি হৈছে অসম গণ পৰিষদ। শেষৰ বিকল্প যেটি দিয়া আছে এই বিকল্পটি শুদ্ধ উত্তৰ হ'ব আমাৰ। পৰৱৰ্তী প্ৰশ্ন, অসম চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল? এটো বহুত দৰকাৰী প্ৰশ্ন, আপোনালোকে নোট ডাউন কৰি ল'ব। আৰু ইয়াৰ এটা কথা যে এইটো আছিল 15 আগষ্ট, খালি আপুনি চনটোহে মনত ৰাখিব লাগে। চনটো আছিল 1985। অপশ্যন এ আমাৰ বা অপশ্যন ক আমাৰ যেটো আছে এয়া শুদ্ধ উত্তৰ। পৰৱৰ্তী প্ৰশ্ন, অসমৰ পঞ্চায়তী ৰাজ আইন কেতিয়া প্ৰৱৰ্তন কৰা হয়? পঞ্চায়তী ৰাজ প্ৰৱৰ্তন কৰা ভাৰতৰ প্ৰথম ৰাজ্য হৈছে ৰাজস্থান আৰু অসমত এই পঞ্চায়তী ৰাজ আইন 1994 চনত প্ৰৱৰ্তন কৰা হৈছিল। গতিকে অপশ্যন আমাৰ খ শুদ্ধ উত্তৰ হ'ব। পৰৱৰ্তী প্ৰশ্ন, অসমৰ প্ৰথমগৰাকী মহিলা বিত্তমন্ত্ৰীৰ নাম কি? আৰু এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে অজন্তা নেওগ। অজন্তা নেওগ হৈছে অসমৰ প্ৰথমগৰাকী মহিলা বিত্তমন্ত্ৰী। ইয়াৰ পূৰ্বে কোনো মহিলাই এই আসন অলংকৃত কৰা নাছিল। পৰৱৰ্তী প্ৰশ্ন, অসমৰ পৰা ভাৰতৰ প্ৰথমজন নিৰ্বাচন আয়ুক্ত কোন আছিল? হু ৱাজ দ্য ফাৰ্ষ্ট চিফ ইলেকশ্যন কমিশ্যনাৰ অফ ইণ্ডিয়া ফ্ৰম আসাম? অসমৰ আছিল মানুহজন, সেইকাৰণে প্ৰশ্নটো সোধা হৈছে আৰু বহুত দৰকাৰী প্ৰশ্ন হয়। আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে হৰি শংকৰ ব্ৰহ্ম। অপশ্যন ক আমাৰ শুদ্ধ উত্তৰ। পৰৱৰ্তী প্ৰশ্ন, অসম বিধানসভাৰ প্ৰথমগৰাকী অধ্যক্ষৰ নাম কি আছিল? হু ৱাজ দ্য ফাৰ্ষ্ট স্পীকাৰ অফ আসাম লেজিছলেটিভ এছেম্বলি? আৰু এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে বাবু বসন্ত কুমাৰ দাস। গ বিকল্পটি শুদ্ধ উত্তৰ হয় আমাৰ। পৰৱৰ্তী প্ৰশ্ন, অসমৰ কোনজন ৰাজনীতিবিদক অসমৰ লৌহ পুৰুষ আইৰণ মেন অফ আসাম বুলি কোৱা হয়? এনেই জানো আইৰণ মেন অফ ইণ্ডিয়া বুলি ক'লে আমি চৰ্দাৰ বল্লভভাই পেটেলক জানো। গতিকে অসমৰ যদি কোৱা হয় অসমৰ কোনজন ব্যক্তিক অসমৰ লৌহ পুৰুষ বুলি জনা যায়, তেন্তে সেয়াৰ শুদ্ধ উত্তৰ হৈছে বিষ্ণুৰাম মেধি। আমাৰ ক বিকল্পটি শুদ্ধ উত্তৰ হ'ব। পৰৱৰ্তী প্ৰশ্ন, কোন সমষ্টিৰ পৰা বিষ্ণুপ্ৰসাদ ৰাভা 1969 চনত বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল? 1969 চনত ইয়াৰ কোনোবা এটা সমষ্টিৰ পৰা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই MLA হিচাপে নিৰ্বাচিত হৈছিল, বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল। আৰু শুদ্ধ উত্তৰ হৈছে তেজপুৰ সমষ্টিৰ পৰা তেখেতে বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল। পৰৱৰ্তী প্ৰশ্ন, অসম বিধানসভাৰ প্ৰথমগৰাকী মহিলা উপাধ্যক্ষগৰাকীৰ নাম কি? মহিলা হ'ব লাগিব প্ৰশ্নটোৰ। ফাৰ্ষ্ট ফিমেল ডেপুটি স্পীকাৰ অফ আসাম লেজিছলেটিভ এছেম্বলি। আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে বৰ্ণিলী খংমেন। ঘ বিকল্পটি শুদ্ধ উত্তৰ হয়। পৰৱৰ্তী প্ৰশ্ন, কোন চনত BTR বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন চুক্তি স্বাক্ষৰিত হৈছে বা হৈছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে 2020 চন। পৰৱৰ্তী প্ৰশ্ন, অসম বিধানসভাৰ 1 নং বিধানসভাৰ আসনখনৰ নাম কি? এটা আসন হ'ব লাগিছিল। আসন আমি জানো যে অসমত 126খন বিধানসভাৰ আসন আছে, তাৰে 1 নম্বৰ যি আসন আছে সেইটোৰ নাম কি? আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে ৰাতাবাৰী বিধানসভা সমষ্টি হৈছে 1 নং বিধানসভা সমষ্টি। ইয়াৰ 2 নম্বৰটো হৈছে পাথাৰকান্দি, 3 নম্বৰটো হৈছে উত্তৰ কৰিমগঞ্জ, 4 নম্বৰটো হৈছে দক্ষিণ কৰিমগঞ্জ। গতিকে 1 নম্বৰটি হৈছে ৰাতাবাৰী বিধানসভা সমষ্টি, অসমৰ 1 নং বিধানসভা সমষ্টি। পৰৱৰ্তী প্ৰশ্ন, IMDT প্ৰৱৰ্তনৰ সময়ছোৱাত অসমৰ মুখ্যমন্ত্ৰী কোন আছিল? IMDTৰ এটা প্ৰৱৰ্তন কৰা হৈছিল
অসমৰ মুখ্যমন্ত্ৰী কোন আছিল আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে হিতেশ্বৰ শইকীয়া পৰৱৰ্তী প্ৰশ্ন কিমান চনত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰিত কৰা হৈছিল বৰ্তমান অসমৰ ৰাজধানী দিছপুৰ বুলি আমি সকলোৱে জানো এই ৰাজধানী পূৰ্বতে শ্বিলঙত আছিল এই শ্বিলঙৰ পৰা দিছপুৰলৈ কোন চনত স্থানান্তৰিত কৰা হৈছে আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে 1973 আপোনালোকৰ বাবে আন এটি কথা কওঁ যে এই সম্পৰ্কে বহু কিতাপত আপুনি 1972 পাব পাৰে 1972 আসলতে 1972 চনত সিদ্ধান্ত লোৱা হৈছিল যে অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰিত কৰা হ'ব কিন্তু এয়া ফলপ্ৰসূ হৈছিল 1973 চনত গতিকে শুদ্ধ উত্তৰটি হ'ব 1973 গতিকে আপোনালোকে এইটো কনফিউজ নকৰিব এয়া স্থানান্তৰৰ সিদ্ধান্ত লোৱা হৈছিল 1972 কিন্তু স্থানান্তৰ কৰা হৈছে 1973 পৰৱৰ্তী প্ৰশ্ন কিমান চনত অসম গণ পৰিষদে প্ৰথমবাৰৰ বাবে অসমত চৰকাৰ গঠন কৰিছিল আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে 1985 1985 চনত অসম গণ পৰিষদ দলে প্ৰথমবাৰৰ বাবে অসমত চৰকাৰ গঠন কৰিছিল পৰৱৰ্তী প্ৰশ্ন অসম বিধানসভাত অনুসূচিত জাতিৰ সদস্যৰ বাবে কিমানখন আসন সংৰক্ষিত আছে মানে how many seats are reserved for scheduled tribes for the people of in the Assam legislature অসম বিধানসভাত অনুসূচিত জাতিৰ বাবে কিমানখন আসন সংৰক্ষিত কৰা আছে আৰু ইয়াৰ শুদ্ধ উত্তৰটি হৈছে 7খন আসন 7খন আসন অনুসূচিত scheduled tribesৰ বাবে ৰিজাৰ্ভ হৈ আছে মৰমৰ বন্ধু-বান্ধৱীসকল আজিৰ ভিডিঅ'ৰ বিষয়বস্তু ইমানেই আপোনালোকে ভিডিঅ'টি কেনে পালে আপোনালোকে জনাব বুলি আশা থাকিল আৰু যদিহেতু আপোনালোকে প্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ' চাই আছে প্ৰথম মোৰ চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ আশা থাকিল আৰু ভিডিঅ' মোৰ লাইক কমেন্ট আৰু শ্বেয়াৰ কৰিব আৰু আজিৰ ভিডিঅ'টি সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকলৈ অশেষ ধন্যবাদ